আজি ভাবিলোঁ জল্দি জল্দি হোৱাকৈ এয়াৰ ফ্ৰাইতে মাংস বনাম আৰু এয়া আলু পিঁয়াজ দৈ জলকীয়া চব সানি মেলি 180 ডিগ্ৰীত 20 মিনিটৰ কাৰণে দি দিলোঁ। তাৰপাছতে মাজতে মই এবাৰ উলিয়াই মেলি এইফালে লৰাই দিলোঁ, আকৌ 170 ডিগ্ৰীত মই 15 মিনিটছৰ কাৰণে দিলোঁ। আৰু এইফালে দেখিছে নহয়, লগতে মই কেইটামান শ্বুট কৰি আছিলোঁ। আচলতে মই আপোনালোকক ভালকৈ মই কাপোৰখিনি দেখাবই পৰা নাই। আৰু এইটো ভিডিঅ' আচলতে 5 দিনমান হৈ গ'ল দিব পৰা নাই। নতুনকৈ কামবোৰ হৈ আছে যে, সেইটো কাৰণে কামবোৰ চিজিল লগাগৈ নাই। সেইকাৰণে মোৰ ভিডিঅ'বোৰো খুব দেৰি হৈছে। আৰু এইফালে দেখিছে নহয়, খাই লৈ মেলি মই এইফালে পেকিং কৰাত লাগি গ'লোঁ। এইখিনি গোটেইখিনি ইনাৰ চুৱেটাৰখিনি মানুহে খুব বেছি ভাল পাইছে। আৰু ইয়াৰ দুটা কালাৰহে ষ্টক আছেগৈ, ব্লেক আৰু য়েল্ল' কালাৰটো মানে ৰিয়েলত খুব ধুনীয়া, কিন্তু ভিডিঅ'ত নাজানো কিয় এনেকুৱা দেখাইছে। ৰিয়েল কালাৰটো মই দেখাব পৰা নাই। আৰু ইয়াত মই ঘৰতে ৰাতি মিঠা দৈ বনাই থৈছোঁ। যেতিয়া হয় আপোনালোকক দেখাম কেনেকুৱা হৈছে। তাৰপাছতে ৰাতিপুৱা যিহেতু ব্ৰেড বনাম, সেইকাৰণে মই ফাৰ্মেণ্টেশ্যন কৰি থৈ দিছোঁ। আজিলৈ আহিছোঁ।